वेलकम टू माय न्यू यूट्यूब चैनल अनुग्रह कर चैनल लाइक करिबा और सब्सक्राइब करिबले ना पाहरिबा। तो आज आमी आलोचना करिम थार्ड ग्रेड और फोर्थ ग्रेडर भाबे तृतीय भिडिओ। तो प्रथम क्वेश्चनটো আছে आहम साम्राज्यर दिनत मुद्रार आकृति आसिल तलत ऑप्शन दिया আছে চাৰিটা বৃত্তাকাৰ আয়তাকাৰ বৰ্গাকাৰ আৰু অষ্টাভুজাকৃতি। इंग्लिश टाइम पढ़िम द शॉप ऑफ कॉइन्स ड्यूरिंग आहम किंगडम वाज। ইয়াত অপশন চাৰিটা আছে বৃত্তাকাৰ আছে আয়তাকাৰ আছে বৰ্গাকাৰ আছে অষ্টভুজাকাৰ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি অপশন নম্বৰ ডি অষ্টভুজাকৃতি। 2 নম্বৰ কোশ্চেনটো হৈছে ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা অর্থাৎ অসমৰ পৰা যি ৰাজ্যসভালৈ যি আমি সাংসদ নৱনিৰ্বাচিত কৰে এমএলএ সকলে তাক কেইজন সাংসদ অসমৰ পৰা নৱনিৰ্বাচিত হয়। इंग्लिश टाइम है आसाम सेंड्स एमपिज टू राज्यसभा। ऑप्शन আছে 6 জন আছে 12 জন আছে 14 জন আছে 7 জন আছে। ইয়াত অপশন হ'ব অপশন নাম্বার ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 জন এমপি অসমৰ পৰা পঠিওৱা হয়। ইয়াৰ পিছৰটো হৈছে কোন গৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। অপশন আছে চিলাৰায় নৰনাৰায়ণ ভাস্কৰ বৰ্মন আৰু বিশ্ব সিং। इंग्लिश टाइम तो आमी एतिया पढ़िम एक शरण नाम धर्म वाज एस्टाब्लिश्ड बाय श्रीमंत शंकरदेव ड्यूरिंग हुइच किंग्स टाइम माने कोनजन रजार टाइमत एक शरण धर्म प्रतिष्ठा करिছিল शंकरदेव महापुरुष श्रीमंत शंकरदेव। ओदिके ऑप्शन আছে চিলাৰায় নৰনাৰায়ণ ভাস্কৰ বৰ্মন और বিশ্ব সিং। ऑप्शन नम्बर बी হৈছে ইয়াৰ राइट आंसर নৰনাৰায়ণ। ইয়াৰ পিছৰটো হৈছে শিৱদৌল কোন গৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল। ফুলেশ্বৰী আছে এ নম্বৰ অপশন বি অম্বিকা কুঁৱৰী সি মূলা গাভৰু ডি কুৰংগ নয়নী। इंग्लिश टाइम तो पढ़िम শিৱদৌল वाज कन्स्ट्राक्टेड बाय हुइच कुइन्स माने শিৱদৌল কোন গৰাকী ৰাণীৰ দিনত নিৰ্মাণ কৰিছিল বা কোন গৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল। অপশন চাৰিটা আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অম্বিকা কুঁৱৰী অম্বিকা কুঁৱৰী। এতিয়া আমি ইয়াৰ পিছৰ কোশ্চনটো আলোচনা কৰিম মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়। অপশন আছে ভাস্কৰ বৰ্মন সমুদ্ৰ বৰ্মন পুষ্য বৰ্মন আৰু ওপৰৰ এটাও নহয়। মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়। इंग्लिश টাইমটো পঢ়িম হু ৱাজ নন এজ মহাৰাজা ধীৰাজ। আমি সকলোৱে জানো মহাৰাজা ধীৰাজ হৈছে চন্দ্ৰগুপ্ত মহাৰাজা ধীৰাজ বুলি কোৱা হয় চন্দ্ৰগুপ্ত। মই নামটো লিখি দিছোঁ চন্দ্ৰগুপ্ত ৰজা চন্দ্ৰগুপ্তক আমি মহাৰাজা ধীৰাজ বুলি সকলোৱে জানো। আমি এইটো ক্লাছ 9ত পাইছোঁ 9ৰ ইতিহাসত পাইছোঁ। এইবিলাক এটাও নহয় গতিকে অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ এজনো নহ'ব। এতিয়াৰ কুৱেশ্যনটো হৈছে সোণালী বান্দৰ ক'ত পোৱা যায়। পবিতৰা আছে লাওখোৱা আছে চক্ৰশিলা আছে পানীদিহিং আছে। इंग्लिश টাইমটো পঢ়িম হোৱেৰ উইল ইউ ফাইণ্ড গোল্ডেন লেংগৰ মানে তুমি ক'ত সোণালী বান্দৰ পাবা। পবিতৰা আছে লাওখোৱা আছে চক্ৰশিলা আছে পানীদিহিং আছে। ইয়াৰ ভিতৰত অপশ্যন নম্বৰ চিটো হৈছে ৰাইট এনচাৰ কাৰণ চক্ৰশিলাত পবিত্ৰ অৰ্থাৎ সোণালী বান্দৰ পোৱা যায়। আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।